মুছলিম স্বায়ত্তশাসিত পৰিষদৰ দাবীত দিল্লীৰ যন্ত্ৰ মঞ্চত মুছলিম ছাত্ৰ সন্থা অসমৰ অৱস্থান ধৰ্মঘট। ভাৰতৰ প্ৰধানমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান মুছলিম ছাত্ৰ সন্থা অসমৰ। মুছলিমৰ নিৰাপত্তা প্ৰদানৰ দাবী। মুছলিম ছাত্ৰ সন্থা অসম মোচাই নতুন দিল্লীৰ যন্ত্ৰ মঞ্চত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। ভাৰতৰ প্ৰধান স্মাৰকপত্ৰ প্ৰেৰণ কৰে। অসমত 1971 চনৰ 25 মাৰ্চৰ আগত অহা লোকসকলক খিলঞ্জীয়া হিচাপে স্বীকৃতি প্ৰদানৰ দাবী মোচাৰ। মুছলিম ছাত্ৰ সন্থা অসম চমুকৈ মোচাৰ সভাপতি আছিক ৰাব্বানীয়ে কয়, অসমত 1971 চনৰ 25 মাৰ্চৰ আগত অহা লোকসকলক খিলঞ্জীয়া হিচাপে স্বীকৃতি প্ৰদান কৰিব লাগে। বিগত চৰকাৰবোৰে অসমৰ মুছলিমসকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে। উচ্ছেদিত লোকসকলৰ পুনৰ সংস্থাপনৰ দাবী মোচাৰ। উচ্ছেদ কৰাৰ পূৰ্বে উচ্ছেদিত লোকসকলৰ পুনৰ সংস্থাপনৰ দাবী মোচাৰ। ভূমিহীন লোকক ভূমিপট্টা প্ৰদানৰ দাবী মোচাৰ। বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি ইয়াৰ স্থায়ী সমাধান কৰাৰ দাবী মোচাৰ। গাঁৱে গাঁৱে লোক আদালত পাতি ভোটাৰ সমস্যা সমাধানৰ দাবী মোচাৰ। অসমত এটি মুছলিম বিশ্ববিদ্যালয় স্থাপনৰ দাবী মোচাৰ। নাৰীক সুৰক্ষা প্ৰদানৰ বাবে বিশেষ আইনৰ জৰিয়তে সুৰক্ষা প্ৰদানৰ দাবী। অসমত মুছলমানক যি অন্যায় কৰি আছে সেয়া সংবিধানৰ বিৰোধী বুলি অভিযোগ কৰে মুছলিম ছাত্ৰ সন্থা চমুকৈ মোচাৰ সভাপতি আছিক ৰাব্বানীয়ে। মুছলিমসকলক ভাৰতীয় নাগৰিক হয়। অসমত থকা অধিকাৰ ভাৰতীয় সংবিধানে দিছে। অসমত এখন জিলাৰ পৰা আন এখন জিলালৈ কাম কৰিবলৈ যোৱা শ্ৰমিকসকলক নিৰাপত্তা প্ৰদানত ব্যৰ্থ মুখ্যমন্ত্ৰী। অসমত মুছলিমসকলৰ বাবে মুছলিম স্বায়ত্তশাসিত পৰিষদৰ দাবী কৰে মুছলিম ছাত্ৰ সন্থা অসমে। অসমত মুছলিমৰ ওপৰত অত্যাচাৰ কৰি আছে ৰাজ্য চৰকাৰে। RSSক সন্তুষ্ট কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাম কৰি আছে। মৰিগাঁৱৰ পৰা পুলিন কাকতৰ ৰিপৰ্ট, মৰিগাঁও বাতৰি। Musa Zindabad, 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 Zindabad. Om Sarkar hai hai. Shaitan te burhot lagi boy. Lagi boy, lagi boy. Shaitan te burhot lagi boy. Lagi boy, lagi boy. Dabi nacho dabi. Nacho dabi, nacho dabi. Musa Zindabad, Zindabad, Zindabad. Shaitan te burhot lagi boy. Lagi boy, lagi boy. Shaitan te burhot lagi boy. Lagi boy, lagi boy. Shaitan te burhot lagi boy. Lagi boy, lagi boy. Dabi nacho dabi. Nacho dabi, nacho dabi. Hai hai. Hai 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 hai. Hai 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 hai. Dabi nacho dabi. Nacho dabi, nacho dabi. Aন্দোলন চলিছে। চলিব, চলিব। খিলঞ্জীয়া আন্দোলন কৰিব লাগিব। লাগিব, লাগিব। পূৰ্ব আলোকসকলক খিলঞ্জীয়া হিচাপে গ্ৰহণ কৰিব লাগিব। লাগিব, লাগিব। সমাধান কৰিব লাগিব। লাগিব, লাগিব। জয় ho। জয় ho। জয় ho। জয় ho। জয় ho। জয় ho। মুছলিম ছাত্ররা জিন্দাবাদ। জিন্দাবাদ, জিন্দাবাদ। মুছলিম ছাত্ররা জিন্দাবাদ। জিন্দাবাদ, জিন্দাবাদ। এই আন্দোলন চলিছে। চলিছে, চলিছে। হায় হায়। হায় হায়। No justice, no right. No right. No justice, no right. No right. No right. জিন্দাবাদ। জিন্দাবাদ, জিন্দাবাদ। জিন্দাতে বুড়িয়াক লাগিব। লাগিব। আমার খিলঞ্জীয়া বিচাৰিছো যে অসমত মুছলমানসকলৰ সুৰক্ষা লাগে আৰু সুৰক্ষাৰ স্বাৰ্থত আমাৰ কিছুমান দাবী আমি উত্থাপন কৰিছোঁ। আজি 1971 চনৰ 25 মাৰ্চৰ পূৰ্বত অহা লোকসকলক খিলঞ্জীয়া হিচাপে স্বীকৃতি প্ৰদান কৰিব লাগে। আমাক অসমত মুছলিম সাহিত্য পৰিষদ লাগে। আমাৰ ভোটাৰত যি হাৰাশাস্তি চলি আছে ভোটাৰসকলক গাঁৱে গাঁৱে লোক আদালত পাতি সমস্যাটো সমাধান কৰিব লাগে। উচ্ছেদৰ পূৰ্বে উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। আজি উচ্ছেদৰ নামত ৰাজনীতি বন্ধ হ'ব লাগে। আজি আমাৰ যি গৰাকৰণীয় সমস্যা আছিলে এই গৰাকৰণীয় সমস্যা হৈ থাকে এই সমস্যাসমূহ সমাধান কৰিব লাগে অসম চৰকাৰে। কাৰণ আজি বৰমৰীয়াসকলে কিন্তু এই সমস্যা নকলে ৰাজনীতি কৰি থকা হৈছে। আজি মুছলমানসকলক তেওঁলোকে বাহিৰৰ দৃষ্টিৰে চোৱা দেখা যায়। আজি বিজেপিয়ে হওক বা কংগ্ৰেছে হওক তেওঁলোকে খালি একমাত্ৰ আমাক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে। আমাৰ সমস্যা কেতিয়াও মাত মতা নাই। আমাৰ সমস্যা সমাধান কৰাৰ স্বাৰ্থত আজিলৈকে কোনো চৰকাৰে দৃষ্টান্তমূলক ব্যৱস্থা কৰা নাই। আজি আমি অসমৰ পৰা মুছলিম ছাত্ৰ সন্থাই সঁচা অৱস্থান জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ যেন আমাৰ এই সমস্যাসমূহ পলমে সমাধান কৰিব লাগে। অন্যথা মুছলিম ছাত্ৰ সন্থাই যি আন্দোলন আৰম্ভ কৰিছে সেই আন্দোলন চলিয়ে থাকিব অবিৰতভাৱে। ঠিক আছে, এবাৰ থিয় হৈ শ্লোগান দিব। Lucky boy!
বন্ধ কৰক